গৰমৰ দিন আছিল। জুনৰ পোহৰ পৰি কেউফালে নিৰ্জনতা বিৰাজমান কৰিছিল। গাঁৱৰ মানুহ নিজৰ নিজৰ জীৱনশৈলীত ব্যস্ত আছিল। কিন্তু এটা মাতে সকলোকে আচৰিত কৰি তুলিছিল। দুৱাৰমুখত থিয় হৈ আছে এজন যুৱক, সন্ন্যাসীৰ কাপোৰ পিন্ধি। একান্ত নিৰ্জনতা অনুভৱ কৰিবলৈ বাধ্য কৰাইছিল সন্ন্যাসীৰ উপস্থিতিয়ে। যুৱকজনৰ চেহেৰাটো চিনাকি চিনাকি যেন লাগিছিল। কিন্তু এতিয়া তেওঁ একেবাৰে সলনি হৈ গৈছিল। 12 বছৰৰ পিছত অজয় নিজৰ পত্নী নমিতাৰ সন্মুখত থিয় হৈ আছিল। অজয় ঘূৰি অহাৰ বাবে তাৰ পত্নী আচৰিত হৈ সংশয়ত ভুগিছিল। অজয়ে ক'লে, "মই এজন সন্ন্যাসী হয়। মই এক ৰাতি তোমাৰ লগত কটাব বিচাৰোঁ।" এই কথা শুনি নমিতাৰ হৃদয় কঁপি উঠিল। কি? অজয় ঘূৰি অহাৰ কিবা এটা ৰহস্য লুকাই আছে নেকি? জানিবৰ বাবে শুনক এই কাহিনীটো। তেজপুৰৰ এখন সৰু গাঁও পানীতোলা। তাত নমিতা আৰু অজয় প্ৰেম কাহিনীৰে সকলোৰে হৃদয় জিনিছিল। নমিতা গাঁৱৰ সকলোতকৈ ধুনীয়া আৰু সকলো গুণতেই পৰিপূৰ্ণ এজনী ছোৱালী আছিল। আৰু অজয় এটা সৎ চৰিত্ৰৱান, সকলো কৰ্মতেই পৰিপক্ক যুৱক। সি নমিতাৰ প্ৰেমত সদায়ে মত্ত হৈ আছিল। দুয়োটাই জীৱনভৰ একেলগে থকাৰ প্ৰতিশ্ৰুতি লৈছিল। কিন্তু জীৱনে বেলেগ কিবাহে ভাবি থৈছিল। দুয়োটাৰে প্ৰেম ইমানেই গভীৰ আছিল যে ইটোৱে সিটোক এৰি থাকিব নোৱাৰিছিল। গাঁৱৰ মানুহেও তাহাঁতৰ প্ৰেমক বহুত সন্মান কৰিছিল। কিছুদিনৰ পিছত দুয়োটাৰে বিয়া গাঁৱৰে এটা মন্দিৰত খুব ধুনীয়াকৈ হৈ যায়। তাহাঁতৰ মাজত থকা গভীৰ প্ৰেম আৰু বিশ্বাসে তাহাঁতৰ কঠিন সময়ত কৱচৰ দৰে কাম কৰিছিল। কিন্তু বিয়াৰ কিছুদিনৰ পিছত অজয়ৰ মনত এটা আচৰিত ধৰণৰ অশান্তি অনুভৱ কৰিছিল। সি এনেকুৱা অনুভৱ কৰিবলৈ ধৰিলে যে তাৰ জীৱনৰ উদ্দেশ্য কেৱল সামান্য গৃহস্থী জীৱন কটোৱা নহয়। তাৰ মনে প্ৰায়ে জীৱন, মৃত্যু আৰু ভগৱানৰ অস্তিত্বৰ ওপৰত চিন্তা কৰি থাকিবলৈ ল'লে। তাক সদায়ে ৰাতি সপোনত কোনোবা অচিনাকি মাতে মাতিবলৈ ধৰিলে, যেন তাক কোনো গুপ্ত পথেৰে লৈ যাব ধৰিছে। লাহে লাহে সেই মাতটো ইমানেই বাঢ়ি আহিছিল যে সি নমিতাক কৈ দিয়াটো উচিত বুলি ভাবিলে। এদিন ৰাতি সি নমিতাক ক'বলৈ ধৰিলে, "মোৰ এনেকুৱা অনুভৱ হৈছে যে মোৰ জীৱনৰ উদ্দেশ্য বেলেগহে। মোৰ মনটোৱে শান্তি পোৱা নাই। মই ঈশ্বৰৰ সন্ধানত যাব লাগিব।" এই কথা শুনি নমিতাৰ হৃদয় ভাগি টুকুৰা টুকুৰ হৈ গ'ল। তাই তাক ৰখাবলৈ বহুত চেষ্টা কৰিলে। কিন্তু অজয় সন্ন্যাসী মাৰ্গত সোমাই পৰিল আৰু তাইক এৰি গুচি গ'ল। অজয় যোৱাৰ পিছত নমিতা সম্পূৰ্ণৰূপে ভাগি পৰিছিল। তাই প্ৰতিটো দিনেই অজয়ৰ লগত কটোৱা সময়ৰ স্মৃতিবোৰৰ লগতেই পাৰ হ'ব ধৰিলে। তাই একো বুজি পোৱা নাছিল যে বাকী জীৱন কেনেকৈ আগুৱাই যাব। গাঁৱৰ মানুহৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব লগা হ'ল। কিছুমানে তাইক বিভিন্ন ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে। নমিতাই সকলোবোৰ নীৰৱে সহি গ'ল। তাই অজয়ৰ প্ৰতি থকা গভীৰ ভালপোৱাই সাহস দিছিল। সি যে ঘূৰি আহিব এদিন, সেই কথা সদায়ে মনত সজীৱ কৰি ৰাখিছিল। সি ঘূৰি অহাৰ আশা কোনোদিন তাই এৰি দিয়া নাছিল। তাই ভগৱানক সদায়ে নিজৰ শূন্যতা তাৰ উপস্থিতিয়ে পূৰ্ণ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিছিল। লাহে লাহে সময় পাৰ হ'ব ধৰিলে। অজয়ৰ কোনো খবৰ নাই। তাই নিজক কামত ব্যস্ত কৰি ৰাখিব ধৰিলে, যাতে তাইৰ মনটো শান্ত হৈ থাকে। মানুহৰ দুখত সহায়ক হৈ দুখীয়া দৰিদ্ৰক অন্ন যোগানেৰে তাই এইবোৰ কামৰ দ্বাৰা নিজৰ মনক শান্তি দিব ধৰিলে। 12 বছৰ পাৰ হৈ গৈছিল। নমিতাৰ কাৰণে যেন সময় স্থবিৰ হৈ আছিল। তাই প্ৰতিদিনেই অজয়ৰ অপেক্ষা কৰিছিল আৰু প্ৰতিদিনেই এটা নিৰাশ ৰাতিপুৱাৰে দিন আৰম্ভ কৰিব লগা হৈছিল। অজয়ৰ স্মৃতি সদায়ে তাইৰ লগত আছিল। তাৰ মাত, তাৰ হাঁহি, তাৰ কথা, তাৰ মৰম, এই অনুভৱবোৰেই তাইক জীয়াই ৰাখিছিল। তাই অনুভৱ কৰিছিল সি এদিন নহয় এদিন আহিবই। এইদৰে থাকোঁতে থাকোঁতে তাইৰ জীৱনলৈও বহুত পৰিৱৰ্তন আনিছিল। গাঁৱৰ মানুহৰ বাবে তাই আদৰ্শ হৈ পৰিছিল। বহুতো গাঁৱৰ মানুহে তাইক পুনৰ বিয়া কৰাবৰ বাবে কৈছিল। কিন্তু তাই সকলোৰে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। তাই অজয় বাহিৰে
আন কাকোকেই সেই অধিকাৰ নিদিয়ে। এদিন নমিতাই ঘৰৰ চোতালত চাউল জাৰি আছিল। তেনেকুৱাতে তাই ঘৰৰ দুৱাৰৰ মুখত কাৰোবাৰ মাত শুনিবলৈ পালে। তাই উঠি আহি চাই দেখে যে ঘৰৰ দুৱাৰ মুখত এজন সন্যাসী ৰৈ আছে। তেখেতৰ কাপোৰ বহুত পুৰণি আৰু মলিয়ন। চকুহালত এটা গভীৰ সাঁথৰ লুকাই থকা যেন লাগিল। সন্যাসীজনৰ চেহেৰা ৰ'দত থাকোঁতে থাকোঁতে ক'লা হৈ পৰিছিল। কিন্তু তেখেতৰ চকুত কিবা এটা শক্তি আছিল যি নমিতাক বাৰে বাৰে ভাবিবলৈ বাধ্য কৰিছিল। তাই তেখেতক সুধিলে, কি লাগে? সন্যাসীজনে ক'লে, ভিক্ষা দিয়া দেৱী। মাতটো তাই চিনাকি চিনাকি যেন লাগিল। নমিতাৰ হৃদপিণ্ড জোৰেৰে ধপ ধপ কৰিবলৈ ধৰিলে। তাই একান্ত মনে আকৌ সন্যাসীজনক লক্ষ্য কৰি চাবলৈ ধৰিলে আৰু 1 মিনিটো দেৰি নোহোৱাকৈ তাক চিনিব পাৰিলে। সি অজয় আছিল, কিন্তু এতিয়া সেই সাধাৰণ অজয় হৈ থকা নাছিল। তাৰ চেহেৰাত বছৰ বছৰ কৰি অহা তপস্যা আৰু ত্যাগ স্পষ্টকৈ জিলিকি উঠিছিল। তাই চকু পানীৰে ভৰি পৰিল। তাই লাহেকৈ সুধিলে, অজয় তুমি? অজয়ে লাহেকৈ মূৰ জোকাৰি ক'লে, হয় নমিতা, মই অজয়। কিন্তু মই এতিয়া সেই অজয় হৈ থকা নাই যাক তুমি জানিছিলা। এতিয়া মই এজন সন্যাসী হয়। নমিতাই তেখেতক ভিতৰলৈ মাতিলে আৰু পানী এঘটি তালৈ আগবঢ়াই দিলে। দুয়োটাৰে মাজত এক মৌনতা বিৰাজ কৰিছিল। নমিতাৰ চকুত বহুত প্ৰশ্ন আছিল আৰু অজয়ৰ চেহেৰাত ভাগৰত ক্লান্ত হোৱাৰ চিন। দুয়োটাই বুজি পোৱা নাছিল যে ইমান বছৰৰ পিছত কিয় আহিছে তালৈ। অজয়ে লাহে লাহে ক'বলৈ আৰম্ভ কৰিলে, নমিতা, মই জানো যে তোমাক মই বহুত দুখ দিছোঁ। তোমাক নোকোৱাকৈয়ে ঘৰ এৰি গুচি গ'লোঁ মই। কিন্তু মোৰ আত্মাই সেই সময়ত বেলেগ আৰু একো ৰাস্তা বিচাৰি পোৱা নাছিল। তাই দুগালেৰে চকু লুবাব ধৰিলে। তাই চকু পানী মচি নিজকে অলপ সংযত কৰি তাক সুধিলে, তোমাৰ জীৱনত মোৰ বাবে ইমান সৰু ঠাই আছিলনে অজয়, যাৰ বাবে তুমি মোক এৰি এইদৰে গুচি গ'লা? ভগৱানক বিচাৰি মোক এৰি দিলা? অজয় চকুত চকু পানী নামি আহিছিল। সি ক'লে, নমিতা, মোৰ প্ৰতিটো খোজতেই তোমাক মনত পেলাইছিলোঁ। প্ৰতিটো কঠিন সময়ত তোমাৰ চেহেৰা মোৰ মনলৈ আহিছিল। কিন্তু মই শপত খাইছিলোঁ যে যেতিয়ালৈ মোৰ আত্মাই শান্তি নাপায়, বিচাৰি থকা প্ৰশ্নবোৰৰ উত্তৰ নাপাওঁ, তেতিয়ালৈকে তোমাৰ ওচৰলৈ ঘূৰি নাহোঁ। আৰু মই জানো যে মোৰ এই সিদ্ধান্তত তুমি বহুত কষ্ট সহিব লগা হ'ল নমিতা। নমিতা, মই ইয়াত ভিক্ষা খুজিবৰ কাৰণে আহিছোঁ। কিন্তু ভিক্ষা মানে অন্নদানকেই নুবুজায়। মই তোমাৰ পৰা অন্য বেলেগ এটা ভিক্ষা বিচাৰোঁ। তোমাৰ লগত এটা ৰাতি কটাব বিচাৰোঁ, তুমি অনুমতি দিলে। মই জানো তোমাৰ কাৰণে এইটো এটা আচৰিত কথা হ'ব, কিন্তু মোৰ জীৱনৰ এই আধৰুৱা ক্ষণ কেৱল এটা ৰাতি কটালেহে পূৰ্ণ হ'ব। এইটো মোৰ জীৱনৰ শেষ ইচ্ছা হ'ব। তাই বৰ আচৰিত হৈ অজয়ৰ ফালে চাই আছিল। তাই সেই ৰাতি অজয়ৰ লগত কটাই নিজৰ প্ৰেমক শেষবাৰৰ বাবে অনুভৱ কৰিব বুলি মনতে ঠিক কৰিলে। সন্ধিয়া ভাগি ক্ৰমান্বয়ে নিশা নামি আহিছিল। বতাহেও সেইদিনা এক গভীৰ নীৰৱতা কঢ়িয়াই আনিছিল। দুয়োটা বহি ৰৈ পাৰ হৈ যোৱা দিনবোৰৰ বিষয়ে আলোচনা কৰিব ধৰিলে। কেনেকৈ জংঘলত অকলে ৰাতি পাৰ কৰিছিল, তপস্যাৰ সময়ত কিমান সমস্যাৰ সন্মুখীন হৈছিল আৰু প্ৰতিটো কঠিন সময়ত নমিতাৰ স্মৃতিয়ে কেনেকৈ সাহস দিছিল। নমিতায়ো পাৰ হৈ অহা দিনবোৰত সন্মুখীন হোৱা সমস্যাবোৰৰ কথা কৈছিল। মানুহৰ ঠাট্টা মস্কৰা, দ্বিতীয় বিবাহ কৰিবৰ বাবে কেনেকৈ গাঁৱৰ মানুহে জোৰ কৰিছিল আৰু তাই অজয় স্মৃতি বুকুত বান্ধি তাৰ অপেক্ষাতেই গোটেই জীৱন সমৰ্পিত কৰিছিল, ইত্যাদি ইত্যাদি বহু কথা পাতিছিল। দুয়োটাৰে কথাত দুখ আৰু গভীৰ ভালপোৱা লুকাই আছিল। যেন তেওঁলোকৰ আধৰুৱা জীৱন ইজনে সিজনৰ আগত কৈ শান্তি লভিছিল। দুয়োৰে হৃদয় দুখে ভাৰাক্ৰান্ত হৈ পৰিছিল। কথা পাতোতে পাতোতে আন্ধাৰ আঁতৰি পোহৰে ভুমুকি মাৰিছিল। দুয়োৰে হৃদয়ত এক বুজাব নোৱাৰা বেদনাৰে ভৰি আছিল। কাৰণ তেওঁলোকে জানিছিল এই মিলন শেষ মিলন। অজয় যাবৰ বাবে সাজু হৈছিল। বিদায় লোৱাৰ আগে আগে কৈছিল, নমিতা,
তুমি কৰা ত্যাগ আৰু তোমাৰ ভালপোৱা মোৰ সদায়েই মনত থাকিব। এইটো জীৱনত লগত থাকিব নোৱাৰিলোঁ তোমাৰ। বহুত দুখ দিলোঁ তোমাক, যাৰ বাবে ক্ষমা খুজিবলৈও সাহস নাই মোৰ। কিন্তু অহা জনমত আমি আকৌ লগ হ'ম, তেতিয়া কোনো বাধা আহিবলৈ নিদিওঁ। এই বুলি কৈ সি বিদায় ল'বৰ বাবে তাইলৈ চালে। নমিতাৰ চকুজুৰি পানীৰে উপচি পৰিছিল। সি তাইৰ চকুত সেই আগৰ একেই প্ৰেমভাৱ দেখিবলৈ পালে। সি তাইৰ পৰা বিদায় লৈ একেকোবে ওলাই আহিল, বুকুত এমুঠি শান্তিৰ জোনাক লৈ। নমিতায়ো সেই নিশাৰ স্মৃতি বুকুত বান্ধি বাকী থকা দিনবোৰ পাৰ কৰিছিল। বন্ধু-বান্ধৱীসকল, এয়া আছিল অজয় আৰু নমিতাৰ আধৰুৱা প্ৰেম কাহিনী। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু নতুন নতুন কাহিনী শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।